নমস্কাৰ আজি হৈছে আমাৰ ধুনু বাবাৰ বাৰ্থডে আৰু বাৰ্থডে উপলক্ষে আমি আহিছিলোঁ গণেশ মন্দিৰলৈ এখন শৰাই আগবঢ়াবলৈ আৰু ইয়াতে অলপমান সেৱা জনালোঁ যাতে সি ভৱিষ্যতে ভালে কুশলে থাকে আৰু আপোনালোকে আশীৰ্বাদ কৰিব সি যেন ভাল মানুহ হয় আৰু বাৰ্থডে বুলি কোনো বিশেষ একো প্ৰগ্ৰেম নাই কাৰণ এক্সাম চলি আছে এইখিনিয়ে আৰু ভিডিঅ'টো চাই থাকিব অলপ এখনকে। তাৰপিছত আমাৰ বাবা এনেকৈয়ে শৰাইখন লৈ আহি আছে। আমি এতিয়া মন্দিৰত সোমাম আৰু এয়া মন্দিৰত সোমাই সেৱা কৰি আছোঁ আৰু অলপমান আপোনালোকক দেখুৱালোঁ গণেশ মন্দিৰটো। তাৰপিছত আৰু মই এয়া গাইজ আমাৰ আইতা আহি গ'ল। আমাৰ আইতা ফাইনেলি coming. She is coming to our home. Lava. আমি কেক আনবক্সিং কৰি আছো আৰু এইটো হয় আমাৰ চকলেট কেক। মই চকলেট কেক দেখাও। এতিয়া আৰু কেক কাটা পৰ্ব আহি গ'ল। এনেকৈ এটা সৰু কেক আনিছিলোঁ আৰু সি এতিয়া কাটিব। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এয়াই হৈছে ফূৰ্তি বাৰ্থডে দিনা কেক কাটা। Happy birthday to you. Happy birthday to you. Happy birthday dear Unmoy. Happy birthday to you. আৰু আমি এনেকৈ বাৰ্থডে উপভোগ কৰিলোঁ। বিশেষ আৰু একো নাই কাৰণ মোৰো গা ভাল নহয়। আপোনালোকে চাগে গমেই পাইছে মোৰ ভইচটো শুনি মানে বহুত কাহ হৈ আছে কেইদিন সেইকাৰণে আৰু বিশেষ একো আয়োজন নকৰিলোঁ। এনেকৈয়ে আৰু সৰু সৰু পৰ্ববিলাক আমি পালন কৰোঁ। আমি একেলগে এনেকৈয়ে ফূৰ্তি কৰোঁ আটাইকেইটা লগ হৈ। এয়াই আছিল আজি বাৰ্থডেৰ আমাৰ প্ৰগ্ৰেম আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এয়া আমাৰ মা আহিছিল নহয়, সি এতিয়া মাক কেক খুৱাই দিব মানে আইতাকক। ধন্যবাদ।